অসমৰ আদিম অধিবাসীসকলৰ হাজাৰ বছৰীয়া গৃহভূমিত বিদেশী বহিৰাগতৰ দপদপনি তিলমানো সহ্য কৰা নহ'ব। ডিব্ৰুগড়ত 15 নৱেম্বৰত অনুষ্ঠিত হোৱা আদিবাসী খিলঞ্জীয়াৰ জাগৰণ সভাত গণতান্ত্ৰিক আৰু আইনী যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত। অসম দেশ আদিবাসী খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা হাজাৰ বছৰীয়া গৃহভূমি। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ অসমৰ সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে খিলঞ্জীয়া সুৰক্ষাৰ বাবে সুপ্ৰিম কোৰ্টত চলাই থকা গোচৰসমূহৰ কথা অৱগত কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ স্বাৰ্থত আইনী আৰু গণতান্ত্ৰিক সংগ্ৰাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা ব্যাখ্যা কৰে। লগতে সুপ্ৰিম কোৰ্টে যোৱা 17 অক্টোবৰত দেশৰ সংবিধান উলংঘা কৰি সমগ্ৰ ভাৰততে প্ৰয়োগ হৈ থকা বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ 1951ৰ বিপৰীতে বাংলাদেশৰ স্বাধীনতা ঘোষণা তাৰিখ 1971 চনৰ 25 মাৰ্চ জাপি দিয়াটো পক্ষপাতমূলক, মানৱতা বিৰোধী আৰু উপনিৱেশিক চৰিত্ৰ প্ৰতিফলন বুলি কয়। সদৌ অসম আহোম সভাৰ সভাপতি শশাংক নেওগ, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা আৰু সদৌ অসম মটক সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি গৌৰীকান্ত গোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অন্যতম আহ্বায়ক তথা সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই অসমৰ প্ৰতি ভাৰত চৰকাৰে কৰি থকা অবিচাৰ শেহতীয়া উদাহৰণ সুপ্ৰিম কোৰ্টে বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ 1971 জাপি দিয়াৰ কাৰ্য বুলি অভিহিত কৰে। সভাত মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, টাই আহোম যুৱ পৰিষদৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, মেচ কছাৰী ছাত্ৰ সন্থাৰ সভাপতি জুবিন মেচ, চুতীয়া জাতি যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পুলিন্দ বৰা, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, চুতীয়া জাতি মহিলা সন্মিলনৰ সাধাৰণ সম্পাদিকা অঞ্জনা চুতীয়া, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ইন্দ্ৰ গগৈ, মটক সন্মিলনৰ মুখ্য উপদেষ্টা চন্দ্ৰ সেনাপতি আদিয়ে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি অহা বিভিন্ন ভাবুকি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ হাতে কামে সক্ৰিয়ভাৱে কাম কৰি যাব বুলি দৃঢ়তাৰে ঘোষণা কৰে। অসম সন্মিলিত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱালে সুপ্ৰিম কোৰ্টে 17 অক্টোবৰত দিয়া ৰায় অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি অসমীয়া জাতিক ভয়ানক সংকটত পেলোৱা উদ্দেশ্যে ঐক্যবদ্ধ সংগ্ৰামৰ গত্যন্ত নাই বুলি দোহাৰে। সভাত খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সুপ্ৰিম কোৰ্টত গোচৰ চলাই থকা মূল গোচৰীয়া মতিউৰ ৰহমান আৰু শান্তনু দাস বৰহাজোৱালক ফুলাম গামোচাৰে সম্বোধনা জনায়। সভাত সুপ্ৰিম কোৰ্টৰ 17 অক্টোবৰ ৰায় বিৰোধিতা কৰি সংবিধান সন্মত ভিত্তি বছৰ 1951 প্ৰয়োগ কৰাৰ দাবী সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে যৌথভাৱে সুপ্ৰিম কোৰ্টত 13জনীয়া সাংবিধানিক বিচাৰপীঠত পুনৰ বিচাৰৰ বাবে আবেদন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 21 আৰু 22 ডিচেম্বৰত খিলঞ্জীয়া গণৰ অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ আৰু শীঘ্ৰে খিলঞ্জীয়াৰ বসতি প্ৰধান অঞ্চলত গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে বিশিষ্ট চিন্তাবিদ মাৰ্টিনেজ প্ৰভুৱে প্ৰস্তুত কৰা পৃথিৱীৰ দেশসমূহে গ্ৰহণ কৰা খিলঞ্জীয়া সংজ্ঞাৰ ভিত্তি ব্ৰিটিছ আৰু আভাৰ তাহানি ব্ৰহ্মদেশ আৰু বৰ্তমান ম্যানমাৰ ৰজাৰ প্ৰতিনিধিৰ মাজত সম্পাদিত হোৱা 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবুৰ সন্ধিৰ সময়ত অসমত বসবাস কৰি থকা আদিবাসী খিলঞ্জীয়াৰ জনগোষ্ঠী আৰু সম্প্ৰদায়সমূহৰ বৰ্তমানৰ বংশধৰসকলে প্ৰকৃত খিলঞ্জীয়া নাগৰিক আৰু সেয়ে খিলঞ্জীয়াৰ ভিত্তি বছৰ 1826 হ'ব লাগিব বুলি ঘোষণা কৰে। ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ শক্তিশালী কৰিবলৈ অবৈধভাৱে বসবাস কৰি থকা বিদেশী বহিৰাগত লোকসকলক উচ্ছেদ কৰিবলৈ আৰু মাইক্ৰ ট্ৰাইবেল বেল্ট গঠনৰ বিৰোধিতা কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক মাটি সংকুচিত কৰাৰ বিৰোধিতা কৰে। খিলঞ্জীয়া বিৰোধী আখ্যা দি বসুন্ধৰা 3.0 নীতি শীঘ্ৰে বাতিল কৰিবলৈ 1951ৰ নথিপত্ৰত নথকা লোকে মাটিৰ অধিকাৰ নাপাব বুলি ঘোষণা কৰে। খিলঞ্জীয়া জনজাতিসকলৰ দৰেই খিলঞ্জীয়া অজনজাতি জনগোষ্ঠীবোৰক আদিম বাসিন্দাৰূপে তেওঁলোকক বাসভূমিৰ
মাটি সংৰক্ষিত অঞ্চল ৰূপে ঘোষণা কৰিবলৈ আৰু সেই অঞ্চলবোৰত আন অখিলঞ্জীয়া সম্প্ৰদায়ৰ মাটি অধিকাৰ নাথাকিব বুলি ঘোষণা কৰিবলৈ আদিবাসী খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দখলত থকা আৰু একচনীয়া বা তৈজৰ খাজানা দি থকা মাটিৰ ম্যাদী পট্টা দিবলৈ আৰু খিলঞ্জীয়া লোকৰ বাবে মাটিৰ পৰিমাণ কোনো সীমা নাথাকিব বুলি ঘোষণা কৰে। সভাৰ আৰম্ভণিতে প্ৰাচীন অসমৰ ৰজা মহাৰজা বীৰ বীৰাংগনা তথা জাতীয় পুৰুষধাৰসকলৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই খিলঞ্জীয়া সুৰক্ষা সংগ্ৰামৰ জুইদাৰ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে। আমাকো আজি সিদ্ধান্ত ল'ব লাগিব যে অৰিজিনেল ইনহেবিটেড ক্লাছৰ কাৰণে আমাক বেল্ট এণ্ড ব্লক লাগিব। আমাক খিলঞ্জীয়া ট্ৰাইবেল নোহোৱা খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ কাৰণে আমি যিবিলাক পিছ পৰি আমাক কৈছোঁ তাত আমাক সংবিধানিক সুৰক্ষা লাগে। ইয়াকো 1-5 এইকেইটা জনগোষ্ঠীৰ কাৰণে খিলঞ্জীয়া জনগোষ্ঠীয় বেল্ট এণ্ড ব্লক থাকিব লাগিব। ভূমিপুত্ৰ জনগোষ্ঠীসমূহ লেণ্ডত বেল্ট এণ্ড ব্লক থাকিব লাগিব। এনেকুৱা চিষ্টেমবিলাক বনাব লাগিব। আমাৰ বিপৰীতে যিমান এটি আইনীগত ব্যৱস্থাবিলাক কৰি আহিছে আমাৰ সপক্ষে আমিও তেনেকুৱাকে সাংবিধানিক অধিকাৰ বিচাৰি সুৰক্ষিত পদক্ষেপ ল'ব লাগিব। এতিয়া আইনী যুঁজ সমান্তৰালভাৱে চলিব আৰু গণতান্ত্ৰিক আন্দোলনো সমান্তৰালভাৱে চলিব লাগিব। আহোম সভা মৰাণ সভা মটক সন্মিলন এইবিলাকে আছে। আমাৰ যিবিলাক ছাত্ৰ সংগঠন আছে একোটা জনগোষ্ঠীয় সংগঠনে প্ৰতিজন ছাত্ৰ সংগঠনক বুজাব লাগিব যে এনেকে যুঁজ কৰিব লাগে বুলি। আমাৰ পেৰেণ্ট বডি অৰ্গেনাইজেশ্যনবিলাক তেখেতলোকক কনভিন্স কৰাব পাৰিব লাগিব। তেতিয়াহে দেশখন সুৰক্ষিত হ'ব। আজিৰ দিনত চব ভাৰতীয় হ'বলৈ গৈ আছে মানুহবিলাক। আমাৰ মৰাণ মটক চুতীয়া টাই আহোম সোণোৱাল কছাৰীৰ অধিকাৰবিলাক ইয়াতে ষ্টেপ বাই আমি অধিকাৰ হেৰুৱাই গৈ আছো। গতিকে আমাৰ নিজৰ জেগাখিনিত আমি যাতে সুৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আইনখন বনাব লাগে। লেণ্ড এক্টখন যিধৰণে অসম চৰকাৰে বনাই আছে, ভূমি আইনখন যিধৰণে বনাইছে যে আমাৰ একোৱে জনগোষ্ঠীকেইটা জনগোষ্ঠীৰ একোৱে নাই। মাটিয়ে হৈছে গোটেই ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ হৈছে সৰ্বোচ্চ। গতিকে ভূমি অধিকাৰৰ বিষয়টো ৰাজ্য চৰকাৰৰ লগত আছে। গতিকে ৰাজ্য চৰকাৰৰ লগত থকাৰ কাৰণে আমাৰ এডভোকেটৰ যোগেদি গোটেই ভূমি নীতিবিলাক পৰ্যালোচনা কৰি আমাৰ কাৰণে এনেকে আইনখন বনাব লাগে বুলি আমি তৈয়াৰী কৰি পেলাই গভৰ্ণমেণ্টক ছাবমিট কৰিব লাগে যে লেণ্ড এক্টখন এনেকে তৈয়াৰী কৰক আমাৰ সপক্ষে। অকল গভৰ্ণমেণ্টক আমি এৰি দিব নালাগে। আমি এনেকে কৈ আছো সমগ্ৰ নাগালেণ্ড অৰুণাচল যিমানবিলাক আছে সেইবিলাক গভৰ্ণমেণ্টখন কোনে চলায়? সমাজে চলাই চাব গ'লে সমাজৰ নীতি নিয়মৰ ওপৰত আইনৰ দিশটো থাকে।